আপুনি কি কেতিয়াবা ভাবিছে ধনবান হ'বলৈ দিনে 24 ঘণ্টা কাম কৰিব লাগিব, নিদ্ৰা নাই, বিশ্ৰাম নাই, কেৱল কাম আৰু কাম? R.H. ৰিজবিৰ দ্য লেজি বিলিয়নিয়াৰ গ্ৰন্থখনে এই বিশ্বাসটো সম্পূৰ্ণ উল্টাই দিয়ে। এই গ্ৰন্থত লেখকে কৈছে ধন, সফলতা আৰু সুখ পোৱাৰ গোপন কথা হ'ল লেছ এফৰ্ট মোৰ ইম্পেক্ট, অৰ্থাৎ অলপ কামত বেছি সাফল্য। এইটো এলেহুৱা হোৱাৰ কথা নহয়, বুদ্ধিমত্তাৰে কাম কৰাৰ কথাহে। গতিকে আহক এতিয়া গ্ৰন্থখন শুনো। অধ্যায় 1, এলেহুৱা নহয় বুদ্ধিমান হোৱা। R.H. ৰিজবিয়ে কয় লেজি বা এলেহুৱা শব্দটো বেয়া নহয়। এজন সঁচা লেজি বিলিয়নিয়াৰ মানে হৈছে যি মানুহে নিজৰ সময়, শক্তি আৰু মনটো সৰ্বাধিক লাভদায়ক কামত লগায়। তেওঁ কয় most people are busy but very few are productive, অৰ্থাৎ বহুত মানুহেই ব্যস্ত কিন্তু অতি কম মানুহে উৎপাদনশীল। এই অধ্যায়টোৱে শিকায় কাম কৰিবলৈ লোৱাৰ আগতে কামৰ উদ্দেশ্য বুজা সকলোতকৈ বেছি প্ৰয়োজনীয়। যদি আপুনি জানে কিয়, কাক আৰু কেনেকৈ কামটো কৰিব লাগিব, তেন্তে আপুনি এলেহুৱা হৈও সফল হ'ব পাৰে। অধ্যায় 2, সময়ৰ শক্তি। লেখকে কয় সময় হৈছে একমাত্ৰ সম্পদ যাক ধনী বা দুখীয়া সকলোৰে সমান পৰিমাণে আছে, কিন্তু পাৰ্থক্য হৈছে ধনী মানুহে সময়ক বিনিয়োগ কৰে, দুখীয়া মানুহে সময় অপচয় কৰে। ৰিজবিয়ে কয় লেজি বিলিয়নিয়াৰ হ'বলৈ আপোনাক সময় বচোৱাৰ প্ৰণালী বা ছিষ্টেম বনাব লাগিব, যেনে পুনৰাবৃত্ত কামবোৰ অট'মেট কৰা, অনাৱশ্যক আলোচনা বা গল্প বাদ দিয়া আৰু না ক'বলৈ শিকা। এই অধ্যায়টোৰ মূল শিক্ষা সময় বচোৱা মানে জীৱন বচোৱা। অধ্যায় 3, ধনৰ চিন্তা। ধন ঘটাৰ আগতে ধনৰ কথা ভাবিব লাগে। লেখকে কয় বিফৰ মানি কামছ টু ইয়ৰ হেণ্ড ইট মাষ্ট কাম টু ইয়ৰ মাইণ্ড। লেজি বিলিয়নিয়াৰ বুলিলে মানে নহয় যে তেওঁ কাম নকৰে, বিপৰীতে তেওঁ বেছি চিন্তা কৰে, কাম কম কৰে, অৰ্থাৎ কাম কৰাৰ আগতে সঠিক পৰিকল্পনা কৰে। তেওঁ কয় ধনী মানুহে চিন্তা কৰে কেনেকৈ কামটো সহজতকৈ সহজে কৰিব পাৰি। এইটোৱেই তেওঁলোকৰ লেজি ধাৰণা। অধ্যায় 4, কামক ডেলিগেট কৰাৰ কৌশল। লেজি বিলিয়নিয়াৰ নিজে সকলো কাম নকৰে। তেওঁ জানে কোনটো কাম নিজৰ সময়ৰ মূল্যযোগ্য, কোনটো নহয়। লেখকে কয় ডেলিগেট দ্য 80%, ফ'কাছ অন দ্য 20% ডেট ক্ৰিয়েটছ দ্য ৰিয়েল ভেলু। এয়াই হৈছে পেৰেটো প্ৰিন্সিপল, য'ত 20% কামেই 80%ৰ ফল দিয়ে। তেওঁ কয় যদি আপুনি প্ৰতিটো কাম নিজেই কৰিব খোজে আপুনি ব্যস্ত থাকিব কিন্তু আগবাঢ়িব নোৱাৰিব। যদি আপুনি নিজৰ কামৰ প্ৰণালী বা ছিষ্টেম বনাই তলৰ ওপৰত ভৰসা কৰে তেন্তে আপুনি $1 বিলিয়ন ভাৱনাৰে কাম কৰিব পাৰিব। অধ্যায় 5, মানসিক সম্পদ আৰু ধনৰ প্ৰৱাহ। লেখকে কয় ধন আহে মানসিক অৱস্থাৰ পৰা। যিমানেই আপুনি মনত ধনৰ প্ৰৱাহৰ ছবি আঁকে সিমানেই সুযোগ আহে। ৰিজবিয়ে কয় মানি ফ্ল'জ টু কাম কনফিডেণ্ট এণ্ড ক্লিয়াৰ মাইণ্ডেড পিপল। তেওঁ কয় চিন্তা আৰু ভয় হৈছে ধন বিৰোধী শক্তি, গতিকে ধনী হ'বলৈ আগতে মানসিক শান্তি কিদৰে পোৱা যায় শিকিব লাগিব। অধ্যায় 6, অভ্যাসৰ যাদু। সফলতা এটা অভ্যাস। ৰিজবিয়ে কয় ইয়ৰ হেবিটছ ডিচাইড ৱেডাৰ ইউ উইল বি ৰিচ অৰ পুৱাৰ। এজন লেজি বিলিয়নিয়াৰৰ অভ্যাস ৰাতি শোৱাৰ আগতে অহাকালিৰ লক্ষ্য নিৰ্ধাৰণ কৰা, ধন, মন আৰু সময়ৰ ওপৰত প্ৰতিদিন চিন্তা কৰা আৰু প্ৰতিদিন অলপ অলপকৈ আগবঢ়া। তেওঁ কয় ড'ন্ট চেজ মানি, বিল্ড হেবিটছ ডেট এট্ৰেক্ট মানি। অধ্যায় 7, সৰু কাম ডাঙৰ ফল। এই অধ্যায়টোত লেখকে কয় $1 বিলিয়ন কোম্পানী বা প্ৰকল্প এদিনতে বনোৱা নহয়। প্ৰত্যেক সফলতাৰ আৰম্ভণি হয় এটা সৰু কামৰ পৰা। তেওঁ কয় ষ্টাৰ্ট স্মল বাট ষ্টাৰ্ট স্মাৰ্ট। যদি আপুনি প্ৰতিদিনে এটা সৰু লক্ষ্য অৰ্জন কৰে তেন্তে বছৰৰ ভিতৰত আপুনি একেবাৰে অন্য মানুহ হৈ যাব। অধ্যায় 8, আকৰ্ষণৰ নিয়ম, ল অফ এট্ৰেকশ্যন। R.H. ৰিজবি ল অফ এট্ৰেকশ্যনৰ ওপৰতো বিশ্বাস কৰে। তেওঁ কয় যেতিয়া আপুনি নিজৰ লক্ষ্যৰ ছবি মনত স্পষ্টকৈ দেখে, মন, কথা-বাৰ্তা আৰু কাম তেনে দিশত চলিবলৈ আৰম্ভ কৰে। তেওঁ কয় ইয়ৰ মাইণ্ড ইজ এ মেগনেট, হোৱাট এভাৰ ইউ ফ'কাছ অন গ্ৰ'জ, অৰ্থাৎ আপুনি য'ত মন ৰাখে সেইটোতে জীৱনটো ডাঙৰ হয়। অধ্যায় 9,
ব্যৰ্থতাক ভয় নকৰিব। লেখকে কয়, প্ৰত্যেক সফল ব্যক্তিয়ে ব্যৰ্থতাৰ ৰাস্তা পাৰ হৈ সফল হয়। লেজি বিলিয়নিয়াৰে ভয় নকৰে ব্যৰ্থতাক। তেওঁ একেটা কামক বাৰম্বাৰ চেষ্টা কৰে, কিন্তু প্ৰতিবাৰে বুদ্ধিমত্তাৰে কৰে। তেওঁ কয়, ফেইল ফাষ্ট, লাৰ্ণ ফাষ্টাৰ এণ্ড ৰেষ্ট স্মাৰ্টাৰ। অধ্যায় 10, বিশ্ৰামৰ মূল্য। এইটো গ্ৰন্থৰ আটাইতকৈ কম আলোচিত কিন্তু গুৰুত্বপূৰ্ণ অংশ। লেখকে কয়, বিশ্ৰাম অলসতা নহয়, ই হৈছে পুনৰ শক্তি সঞ্চয়ৰ সময়। তেওঁ কয়, লেজি বিলিয়নিয়াৰ ৱৰ্কছ ইন বাৰ্ষ্ট এণ্ড ৰেষ্ট উইথ পাৰ্পাছ, অৰ্থাৎ কাম আৰু বিশ্ৰাম দুয়ো মানেৰে কৰিব লাগে। অধ্যায় 11, দ্য লেজি বিলিয়নিয়াৰ মাইণ্ডছেট। অন্তত লেখকে কয়, $1 বিলিয়ন সম্পদ পোৱাৰ আগতে আপোনাৰ মনক $1 বিলিয়ন চিন্তাধাৰাৰ সৈতে প্ৰস্তুত কৰিব লাগিব। লেজি বিলিয়নিয়াৰ মানে বুদ্ধিমান চিন্তা, সময়ৰ সঠিক ব্যৱহাৰ, মানসিক শান্তি আৰু সৰু পদক্ষেপৰ লগত ডাঙৰ লক্ষ্য। গতিকে আমি এলেহুৱা নহৈ বুদ্ধিমান হওঁ, সময় বচাওঁ, অভ্যাস গঢ়া, ধনৰ প্ৰতি পজিটিভ ভাৱনা ৰখা। এইটো হৈছে দ্য লেজি বিলিয়নিয়াৰৰ আচল শিক্ষা। ধন্যবাদ।